PM কিষাণ হিতাধিকাৰীসকলৰ কাৰণে আহি গ'ল এক ডাঙৰ খবৰ। কাৰণ আপোনালোকে যদি এই কাম নকৰে আপুনি আগন্তুক PM কিষাণৰ পইচাৰ পৰা বঞ্চিত হ'ব পাৰে বা PM কিষাণৰ যি ধনৰাশি তাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। অলৰেডি বহুতো মানুহ অসমৰ PM কিষাণৰ পৰা বঞ্চিত হৈছে, কাৰণ তেওঁলোকৰ এই কামটো এতিয়াও সম্পূৰ্ণ কৰা হোৱা নাই। সেই কামটো হ'ল কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি। আপুনি এইটো কৰিবৰ কাৰণে আপোনাৰ নিয়াৰেষ্ট যিকোনো CSC চেণ্টাৰত যাব পাৰে বা কৃষি বিষয়াৰ কাৰ্যালয়ত যাব পাৰে বা গ্ৰাম সেৱকক লগ ধৰিব পাৰে বা আপোনালোকৰ গাঁৱৰ গ্ৰাম প্ৰধানক লগ ধৰিব পাৰে। আৰু আপুনি তাতে আপোনাৰ আধাৰ কাৰ্ড, মাটিৰ জমাবন্দী আৰু আপোনাৰ আধাৰত লিংক থকা মোবাইলটো তাতে লৈ যাব লাগিব, কাৰণ আপোনাৰ আধাৰ OTPৰ প্ৰয়োজন হ'ব। আৰু আপোনাৰ নিজৰ নামত মাটি থাকিব লাগিব। আপোনাৰ নিজৰ নামত মাটি নাথাকিলে আপুনি কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব নোৱাৰে। তো এই কামটো অতি শীঘ্ৰে আপোনালোকে কৰক, নহ'লে আপুনি ধানো বা যিকোনো চৰকাৰী শস্য আপুনি ল'ব নোৱাৰিব বা সাৰৰ দোকানৰ পৰা আপুনি যিকোনো সাৰ বা অন্যান্য ঔষধ খেতিত ব্যৱহাৰ কৰা আপোনালোকে ল'ব নোৱাৰিব। আজি এইখিনি আছিলে ইনফৰমেশ্যনটো আপোনালোকক দিলোঁ। যদি ইনফৰমেশ্যনটো পাই ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সকলোলৈ শ্বেয়াৰ কৰি বাৰ্তাটো প্ৰেৰণ কৰিব। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰক।